খুনা মানুহৰ এনেও সকলোৱে জানে খুনা মানুহৰ মাথাটো এনেও গৰম খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম যদি সিট বুলি কোৱা পিছতো চেয়াৰমেন আলী ডাঙৰীয়াই ক্ষমা নিবিচাৰিলে আৰু মই বাৰম্বাৰ আগতে কৈছোঁ মই খুনা মানুহ মোৰ মাতটো লাগি ধৰে খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম আৰু তাৰ পিছতো মই এজন চাহ জনগোষ্ঠীৰ বিধায়ক আৰু মই মোৰ বক্তব্যৰ মই 10 মিনিটৰ দলৰ ফালৰ পৰা প্ৰদানজি কৰিছিলে মই আকৌ কৈছোঁ 7 মিনিট কিমান ছেকেণ্ডৰ কোৱাৰ পিছত মোক বাধা দিলে একাৰণে মই এটাই কথা এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেনেকৈ এইবোৰ নাটক তেনেকৈ কৰি আছে কৰি থাকিব দিয়ক মোৰ ইয়াত ক'ব লগা কোনে মই কেলে নোসোমাম মোৰ অধিকাৰ আছে মোৰ বিধানসভাত মোৰ প্ৰয়োগ মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠাইছে বিধানসভাত উপস্থাপন কৰিবলৈ বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ মই কেলে নোসোমাম মই ইতিমধ্যে সময় বিচাৰিলোৱেই আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে সময় বিচাৰিলোঁ এইটো ডাঙৰ কথা নহয় আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা ৰাস কৰা ভাগৱত পাঠ কৰা আৰু একেনে 100 বাৰ আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত আৰু দলৰ সভাপতি ক'লোঁ মাননীয় মুখ্যমন্ত্ৰীকো ক'লোঁ মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকৈ একেনে উত্তৰ দিছে ইয়াৰ কোনো মই একেনে সমাৱেশৰ কাৰণে দিছে এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে বাকী আমাৰ একো কথা নাই আমাৰ ইমানে দায়িত্ব ইমানে কাম ইমানে আমাৰ আঁচনি সেইসমূহ ৰূপায়ণ কৰিব লাগিব এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব মোৰ MLA ফাণ্ডৰ পুঁজি বিলাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে নামঘৰে টকা দিব লগা আছে ৰাস্তা আধা কিলা কৰিব লগা আছে দলং আধা কিলা কৰিব লগা আছে এইবোৰ কোন কি নাটক কৰি আছে এইবোৰ নাটক লৈ পেলাই আমি এইবোৰ সময় নাই এইবোৰ মই আকৌ কোনে মোৰ এটা দিনৰ কাৰণে মোক নিলম্বন কৰিব নোৱাৰে এইটো কাৰণে নোৱাৰে কাৰণ মই বিধানসভা মজিয়াত যিটো নিয়ম অনুসৰি মই কিবা ভুল কৰিলোঁ আৰু ভুলৰ কাৰণে মই ক্ষমা বিচাৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ